আছিল প্ৰথমটো নৃতাত্ত্বিক সংগঠন এই কেতিয়া গঠিত হৈছিলে 1867 চনত 1837ত এবৰিজিনছ প্ৰটেকশ্যন সোসাইটি নামৰ এই সংগঠনটো আৰম্ভ হৈছিলে সৃষ্টি হৈছিলে তাৰ পিছত 1851 চনত আমেৰিকান এছ'চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অফ সায়েন্স এই অৰ্গেনাইজেশ্যনটোৱে নৃগোষ্ঠী বিজ্ঞানক যাক আমি এথ্ৰলজি বুলি কওঁ টেকনলজি বুলি কওঁ তাক স্বীকৃতি দিছিলে আৰু ইয়াৰ বাবে 1882 চনত এটা সেপাৰেট ডিসিপ্লিন তেওঁলোকে ধাৰ্য কৰিছিল কোনে কৰিছিলে আমেৰিকান এছ'চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অফ সায়েন্স নামৰ এই অৰ্গেনাইজেশ্যনটো আৰু এই অৰ্গেনাইজেশ্যন কেতিয়া আৰম্ভ হৈছিলে 1851ত আৰু এই নৃগোষ্ঠী বিজ্ঞানক স্বীকৃতি দিয়াৰ বাবে ই কি কৰিছিলে 1882 চনত এটা সেপাৰেট ডিসিপ্লিন অৰ্থাৎ সুকীয়া শাখা এটা গঠন কৰিছিল তাৰ পিছত আহিছিলে 1846 অৰ্থাৎ 1846 চনত ব্ৰিটিছ এছ'চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অফ সায়েন্সত নৃতত্ত্বক স্বীকৃতি দিয়া হয় আৰু 1884 ইয়াৰ বাবে এটা সুকীয়া বিভাগ প্ৰদান কৰা হয় এই বছৰবোৰ কিন্তু তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ কাৰণে যদি অসুবিধা হয় তোমালোকে মুখস্থ কৰিবলগীয়া হলে এই বছৰবিলাক অৰ্থাৎ চনবিলাক তোমালোকে মুখস্থ কৰি ল'বা যে 1846ত ব্ৰিটিছ এছ'চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অফ সায়েন্সে নৃতত্ত্বক এটা সুকীয়া বিভাগ হিচাপে এটা সুকীয়া ডিসিপ্লিন হিচাপে স্বীকৃতি দিছিলে আৰু ইয়াক 1884ত তেওঁলোকে অফিচিয়েলি ডিক্লেয়াৰ কৰিছিল যে ই এটা সেপাৰেট ডিসিপ্লিন আৰম্ভ কৰিছিলে 1846ত তাৰ পিছত আমি আগবাঢ়িছো 1863ত আৰু এটা আৰম্ভ হৈছিলে তাক কোৱা হৈছিলে এন্থ্ৰোপলজিকেল সোসাইটি অফ লণ্ডন বা আকৌ ৰিপিট কৰিছো এন্থ্ৰোপলজিকেল সোসাইটি অফ লণ্ডন গঠন কৰা হৈছিল ই এটা বেলেগ আকৌ বৃত্তিমূলক সংগঠন আছিলে ই আন সংগঠনৰ সৈতে একগোট হৈ অৰ্থাৎ একত্ৰিত হৈ এন্থ্ৰোপলজিকেল ইনষ্টিটিউট অফ গ্ৰেট ব্ৰিটেইন এণ্ড আয়াৰলেণ্ড গঠন কৰিছিলে দুটা তেওঁলোকে সংগঠন গঠন কৰিছিলে হেতু হৈছিলে কি এন্থ্ৰোপলজিকেল ইনষ্টিটিউট অফ গ্ৰেট ব্ৰিটেইন এণ্ড আয়াৰলেণ্ড দুটা সংগঠন তেওঁলোকে গঠন কৰিছিলে কোনে কৰিছিলে এন্থ্ৰোপলজিকেল সোসাইটি অফ লণ্ডন কেতিয়া কৰিছিল 1863 তেনেদৰে ভাৰতত কি হৈছিলে যে 18 শতিকাৰ দ্বিতীয়াৰ্ধত অৰ্থাৎ 1774 চনত এছিয়াটিক সোসাইটি ফৰ বেংগল এই সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল তাৰ পিছত 1886 অৰ্থাৎ 1886 চনত আমাৰ মুম্বাইত কি কৰিছিলে এন্থ্ৰোপলজিকেল সোসাইটি অফ বম্বে প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াতে ভাৰতীয় প্ৰেক্ষাপটত নৃতত্ত্বৰ উদ্ভৱ বুলি বহুতে বিশ্বাস কৰে যে ভাৰতীয় প্ৰেক্ষাপটত নৃতত্ত্ব কেতিয়া ব্যৱহাৰ হৈছিল কেতিয়াৰ পৰা আৰম্ভ হৈছিল ভাৰতত বুলি ক'লে এই যে এন্থ্ৰোপলজিকেল সোসাইটি অফ বম্বে 1886 চনত যি বম্বেত আৰম্ভ হৈছিলে তাকে গ্ৰহণ কৰা হয় আৰু বহুতে আকৌ কয় যে ভাৰতীয় নৃতত্ত্ব 18 শতিকাত আত্মপ্ৰকাশ কৰা নাছিল কেতিয়া কৰিছিল যে শৰণীয়া নামৰ এজন চিন্তাবিদ তেওঁ কি কৰিছিল এটা সংস্থা আৰু লিখনিসমূহ 19 শতিকাৰ মাজ ভাগলৈকে কেৱল বিচ্ছিন্ন প্ৰচেষ্টা ৰাখিছিল তেওঁ এন্থ্ৰোপলজি বিষয়টোৰ ওপৰত শৰণীয়া নামৰ এজন বিশেষ চিন্তাবিদে কি কৰিছিল 1900 চনলৈকে তেওঁলোকে 19 শতিকালৈকে তেওঁ কি কৰিছিলে 19 শতিকাৰ মাজ ভাগলৈকে তেওঁ কি কৰিছিল নানা ধৰণৰ এন্থ্ৰোপলজিৰ লগত জড়িত বিষয় গৱেষণা অধ্যয়ন তেওঁ লিখনি তেওঁ প্ৰচাৰ কৰিছিল আৰু তেওঁ পাবলিছ কৰিছিল প্ৰকাশ কৰিছিল আৰু এইবিলাকেই আচলতে আমাৰ এই এন্থ্ৰোপলজি বিষয়টোৰ মানে বিকাশৰ ক্ষেত্ৰত বা উত্থানৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছে বুলি বহুতে বিশ্বাস কৰে এতিয়া ভাৰতত নৃতত্ত্বৰ স্বীকৃতি যিবিলাক স্বীকৃত যিবিলাক কৰ্ম আছে ভাৰতবৰ্ষত বিশেষকৈ ব্ৰিটিছ প্ৰশাসকসকলে যেনেকে নামকেইটা মই কৈছো তোমালোকে লিখিব পাৰা ব্লাণ্ট ক্ৰুক ফাল্টন গ্ৰিয়াৰছন ইবেটছন মিছ নেছফিল্ড ওমালি ৰিজাল ৰাছেল চিনাৰ্ড আৰু থাৰ্ষ্টন আৰু 1900 শতিকাৰ শেষৰ ফালৰ
প্ৰশাসক আৰু শিক্ষাবিদ J.H. হাৰ্টনৰ দ্বাৰা লিখা হৈছিল আৰ্টিকেলবিলাক। এই সময়ছোৱাতে এই সকল ব্যক্তিৰ সহায়তে অৰ্থাৎ চিন্তাবিদসকলে কি কৰিছিল ভাৰতবৰ্ষত নৃতত্বৰ ওপৰত বিভিন্ন ধৰণৰ লিখনি প্ৰকাশ কৰিছিলে আৰু এই লিখনিবিলাকে ভাৰতবৰ্ষক নৃতত্বক এটা ছেপাৰেট ডিচিপ্লিন হিচাপে এষ্টাব্লিছ হোৱাত যথেষ্টখিনি সহায় আগবঢ়াইছিল। এতিয়া আহিছো 20 শতিকাত শৰৎচন্দ্ৰ ৰয় এই মানে নামৰ এজন চিন্তাবিদে এই নৃতাত্ত্বিক তথ্যৰ ভাণ্ডাৰত তেওঁ কি কৰিছিলে নাগপুৰৰ জনজাতিসমূহৰ ওপৰত তেওঁৰ মনোগ্ৰাফসমূহ সংযোজন কৰিছিল। তেওঁ কি কৰিছিলে এইবোৰৰ ওপৰত যথেষ্ট ষ্টাডি কৰিছিলে যে 19 শতিকাৰ এই যে মই বিশেষ ব্যক্তিসকলৰ নাম ললো তেওঁলোকে যিবিলাক তেওঁলোকৰ অধ্যয়ন তেওঁলোকে প্ৰকাশ কৰিছিল তেওঁলোকৰ আৰ্টিকেল হিচাপত প্ৰকাশ কৰি গৈছিল তেওঁ সেই বস্তুখিনি তেওঁ অধ্যয়ন কৰিছিল আৰু তেওঁ কি কৰিছিলে মনোগ্ৰাফবিলাক তেওঁ নিজৰ বিভিন্ন ধৰণৰ ষ্টাডি আৰু জনজাতিসমূহৰ ওপৰত কৰা এই অধ্যয়নবিলাক তেওঁ কি কৰিছিলে এই বিষয়বিলাক এই মানে ষ্টাডিবিলাকৰ লগত সংযোগ কৰি পেলাই কি কৰিছিল যে আমাৰ যিটো এন্থ্ৰোপলজি বিষয়টো নৃতত্ত্বৰ বিষয়টোত ভেটি মজবুত কৰিছিল। এনেদৰে এই সংগঠন আৰু লিখনিসমূহৰ গঠনে বিভিন্ন দেশত বিভিন্ন সময়ত সামাজিক নৃতত্বকে ধৰি সাধাৰণ নৃতত্বৰ এক বিকাশমূলক স্থিতি প্ৰতিফলিত কৰি থৈ গৈছে। এতিয়া আহিছো ইয়াৰ লগতে এইবিলাক আছিলে কি বৃত্তিমূলক সংগঠন আছিল। মই আকৌ এবাৰ কম তাৰ আগতে আমি এইখিনি আকৌ অকমান আগবাঢ়ি লওঁ যে আমি এতিয়া এইবিলাক আছিলে কি সংগঠন বৃত্তিমূলক সংগঠন। এই সংগঠনবিলাকে যিদৰে আমাৰ সামাজিক নৃতত্বক এটা নিৰ্দিষ্ট বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছিল ঠিক সেইদৰে সামাজিক নৃতত্বৰ কিছুমান পথ প্ৰদৰ্শকো আছিল। তেওঁলোকক কি বুলি কোৱা হয় পায়োনিয়াৰ্ছ অফ ছ'চিয়েল এন্থ্ৰোপলজি। এনেকুৱা কিছুমান চিন্তাবিদ আছিল এনেকুৱা কিছুমান শিক্ষাবিদ আছিল মনীষী ব্যক্তি আছিল যিসকলে সামাজিক নৃতত্বক এষ্টাব্লিছ হোৱাত প্ৰতিষ্ঠা লাভ কৰা যথেষ্ট অৰিহণা আগবঢ়াইছিল। তাৰে কেইজনমান তেনেকুৱা প্ৰখ্যাত ব্যক্তি আৰু তেওঁলোকৰ যিবিলাক অৱদান সেই বিষয়ে আমি অকণমান কথা জানি লওঁ আগতে। এতিয়া সামাজিক নৃতত্বৰ পথ প্ৰদৰ্শকসকলৰ ভিতৰত আছিল লুই হেনৰি মৰ্গান। তাৰপিছতে আছিলে নামকেইটা তোমালোকক শ্লাইডত দেখুৱাই দিওঁ তোমালোকৰ বুজিবলৈ সহায় হ'ব। এয়া সামাজিক নৃতত্বৰ পথ প্ৰদৰ্শকসকল লুই হেনৰি মৰ্গান। তেওঁলোকে কোনটো সময়ৰ পৰা কোনটো সময়ৰ ভিতৰত তেওঁলোকৰ কাৰ্যকাল আছিল তেওঁলোকে অৰিহণা আগবঢ়াইছিল অৱদান আগবঢ়াইছিল সেই কথাখিনি মই ব্ৰেকেটত লিখি দিছো তোমালোকে চাই ল'ব পাৰা। 1818 পৰা 1881 লৈকে লুই হেনৰি মৰ্গানে তেওঁৰ কন্ট্ৰিবিউশ্যন আগবঢ়াইছিল। তাৰপিছত আছে জন ফাৰ্গুছন মেল্টনান। তেওঁ আছিলে 1827 পৰা 1881 লৈকে। এডল্ফ বাষ্টিয়ান 1826 to 1905। ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰ তেওঁৰ টেনিয়ৰটো আছিলে 1832 to 1917। তাৰপিছত আহিছিলে ফ্ৰান্স বৱাছ 1858 to 1942। ফ্ৰান্স বৱাছৰ পিছত আছিল ছাৰ জেমছ ফ্ৰেজাৰ 1858 to 1942। নেক্সট আছিলে W.H.R. ৰিভাৰ্ছ 1864 to 1922। এইসকলৰ উপৰিও আৰু বহুতো এনেকুৱা চিন্তাবিদ মনীষী আছিল কিন্তু এওঁলোকৰ কন্ট্ৰিবিউশ্যন সকলোৱে জানিছিল বা তেওঁলোকে যিখিনি অৱদান আগবঢ়াইছিলে সেয়া বিভিন্ন সময়ত সংগ্ৰহিত হৈ আছে গতিকে তেওঁলোকৰ নামখিনি স্পেচিয়েলি ইয়াত মেনশ্যন কৰি দিয়া হৈছে। এতিয়া আহিছো এতিয়া সামাজিক নৃতত্বৰ বিকাশত 1 নম্বৰ যিজন নাম দিছো লুই হেনৰি মৰ্গান। তেওঁ কি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ আগবঢ়াই থৈ যোৱা যিবোৰ তেওঁৰ অৱদান আছিলে ইয়াৰ ভিতৰত তেওঁৰ আত্মীয়তা পদ্ধতি অৰ্থাৎ কিনশ্বিপ যিটো চিষ্টেম বুলি কোৱা হয় ইয়াৰ অধ্যয়নটো আছিলে অন্যতম। তেওঁ কিনশ্বিপ চিষ্টেমটোৰ ওপৰত আত্মীয়তা পদ্ধতি যে মানুহৰ কেনেকৈ ৰিলেটিভ সৃষ্টি হয় আত্মীয় বুলি যে কওঁ আমি যে এটা ফেমিলি বুলি কওঁ যে আমাৰ ৰিলেটিভছ বুলি যে কওঁ বংশগতি যে আমি কওঁ এই বস্তুবোৰ কেনেদৰে সৃষ্টি হয় এখন সমাজৰ সৃষ্টি হয় বা সমাজত ইয়াৰ কন্ট্ৰিবিউশ্যন কেনেকুৱা হয় সেই বিষয়ে তেওঁ অধ্যয়ন কৰি থৈ গৈছিল লুই হেনৰি
কাৰণে তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত আছিলে তোমালোকে ভালকে শুনিবা আৰু লিখিও ল'ব পাৰা System of Consanguinity and Affinity of the Human Family এখন তেওঁ কেতিয়া লিখিছিল System of Consanguinity and Affinity of the Human Family 1871 আৰু এখন আছিলে Ancient Society এখন তেওঁ কেতিয়া কৰিছিল 1877 এই দুখন আছিল তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ এই দুইখন গ্ৰন্থই কাৰ্ল মাৰ্কসক তেওঁৰ শ্ৰেণী আৰু ঐতিহাসিক বস্তুবাদৰ তত্ত্ব বিকাশ কৰা যথেষ্ট প্ৰভাৱিত কৰিছিল আমি কাৰ্ল মাৰ্কসৰ কথা জানো তোমালোকে নিশ্চয় শুনিছা তেওঁৰ নাম তেওঁৰ যিখিনি অৱদান আমাৰ সমাজ ব্যৱস্থাত গতিকে কাৰ্ল মাৰ্কসৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি তেওঁ আমাৰ সমাজলৈ কন্ট্ৰিবিউশন আগবঢ়াই থৈছিল অৱদান আগবঢ়াইছিল তাত এই যে লুই হেনৰি মৰ্গানৰ এই দুইখন গ্ৰন্থই যথেষ্ট তেওঁক সহায় কৰিছে ইয়াৰ পিছত আন এজন স্কটিছ নৃতত্ববিদ হৈছে জন ফাৰ্গুছন মেলকনান তেওঁৰ সময়টো আছিল কেতিয়া 1827 ৰ পৰা 1881 তেওঁ কি কৰিছিলে মেলকনানে আদিম বিবাহ পদ্ধতি আইন টোটেমিজম আৰু আত্মীয়তা মানুহৰ মাজত কি আত্মীয়তা গঢ় লৈ উঠে সম্পৰ্ক কি বস্তু এই বিষয়ে মানুহক বুজাত এক গুৰুত্বপূৰ্ণ তেওঁ অৱদান আগবঢ়াই থৈ গৈছিল তেওঁৰ প্ৰধান নৃতাত্ত্বিক কৰ্মবিলাক কি আছিল মই কৈছো তোমালোকে শুনিবা নহলে নোট কৰি ল'বা যে প্ৰিমিটিভ মেৰেজ an inquiry into the origin of the form of capture in marriage ceremonies 1865 এইখন আছিল তেওঁৰ এটা ডাঙৰ অৱদান আৰু ইয়াত তেওঁ কি কৰিছিল বহিঃ বিবাহ যিটো বুলি কয় যিটো এক্সোগেমি বুলি কোৱা হয় আৰু অন্তঃবিবাহ যিটো এন্ডোগেমি এই দুটাৰ দৰে নতুন শব্দৰ প্ৰৱৰ্তন কৰিছিল এক্সোগেমি এণ্ড এন্ডোগেমি যিটো আমাৰ সিস্টেম বহিঃ বিবাহ আৰু অন্তঃবিবাহ যিটো আমাৰ কনসেপ্ট সেই সমাজ ব্যৱস্থা সেই শব্দ দুটাৰ প্ৰথম কোনে আৰম্ভ কৰিছিলে জন ফাৰ্গুছন মেলকনানে এই দুটা শব্দৰ তেওঁ প্ৰৱৰ্তন কৰিছিল তেওঁ আগবঢ়োৱা অন্যান্য কৃতিত্ববোৰ কি আছিল দা পেট্ৰিয়াৰ্চিয়েল থিওৰি 1885 ত তেওঁ কৰিছিল ষ্টাডিজ ইন এনচিয়েন্ট থিওৰি 1896 ত তেওঁ ৰচনা কৰি থৈ গৈছে এইখিনি আছিলে জন ফাৰ্গুছন মেলকনানৰ কন্ট্ৰিবিউশন ইয়াৰ পিছত আমি আগবাঢ়িছো নেক্সটজন চিন্তাবিদ এডল্ফ বাষ্টিয়ান মানকৰ স্লাইডত দি থোৱা আছে তেওঁ টেনিউৰ কৰিছিল 1826 to 1905 এডল্ফ বাষ্টিয়ান আছিল এজন চিকিৎসকৰ পৰা নৃতত্ত্ববিদ হোৱা ব্যক্তি তেওঁ এজন আৰম্ভণিতে চিকিৎসক আছিল কিন্তু পিছতে তেওঁ কি কৰিলে তেওঁ চিকিৎসা বিজ্ঞানৰ উপৰিও নৃতত্ত্ববিদ হিচাপেহে বেছি তেওঁ বিখ্যাত হৈ পৰিছিল তেওঁ কি কৰিছিল এজন জাৰ্মান নৃতত্ত্বৰ পিতৃ হিচাপে সকলোৱে গণ্য কৰে তেওঁ এজন জাৰ্মান ডক্টৰ আছিলে আৰু পিছলে তেওঁ এজন সোশিয়োলজিষ্ট হৈছিলে এন্থ্ৰোপলজিষ্ট হৈছিলে আৰু তেওঁ আছিলে ক'ত জাৰ্মানত গতিকে তেওঁ সকলোৱে সেইকাৰণে কি বুলি কয় জাৰ্মান নৃতত্ত্বৰ পিতৃ হিচাপে গণ্য কৰে তেওঁৰ এখন বিখ্যাত গ্ৰন্থ আছিল তেওঁৰ কিতাপখনৰ নাম আছিল ডাৰ মেনছ ইন ডাৰ চেষ্টিষ্টে 1860 এইখন আছিল মানৱ মনোবিজ্ঞান আৰু সাংস্কৃতিক ইতিহাসৰ ওপৰত ভিত্তি কৰি এখন সাৰ্বজনীন আন্দোলনৰ ধাৰণাক প্ৰসাৰিত কৰা গ্ৰন্থ গতিকে এখন খুব ফেমাস কিতাপ আছিল বাষ্টিয়ানৰ তেওঁ জৈৱিকভাৱে পৃথক জাতিৰ ধাৰণাক বিৰোধিতা কৰিছিল আৰু মানৱ জাতিৰ মানসিক একতাৰ নীতি প্ৰণয়ন কৰিছিল বায়োলজিক্যালি যে মানুহবোৰ বেলেগ কাৰণে প্ৰত্যেকৰে মানে চিন্তাধাৰা প্ৰয়োজন আবেগ অনুভূতি এই গোটেইবিলাক মাজত পাৰ্থক্য আহে বায়োলজিক্যালি ডিফাৰেন্ট হোৱাৰ কাৰণে তেওঁ সেই ধাৰণাটোক তেওঁ বিশ্বাস নকৰিছিল তেওঁ তাতকৈ বেছিকে গুৰুত্ব দিছিল কিহৰ ওপৰত মানৱ জাতিৰ মানসিক একতাৰ নীতি প্ৰণয়ন ওপৰত অৰ্থাৎ মানুহৰ যেটো মানসিক যেটো বা আবেগিক যেটো মানুহৰ সহায় সহানুভূতি এই ধৰণৰ কথাবিলাকৰ ওপৰত মৰম চেনেহ বুজাবুজি মানুহৰ প্ৰতি আনুগত্য এই ধৰণৰ শব্দবিলাকৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিল যিবিলাক আমাৰ মানসিক স্বাস্থ্য বা মানসিক বিকাশৰ সৈতে জড়িত হৈ থাকে এইখিনি আছিল বাষ্টিয়ানৰ কন্ট্ৰিবিউশন অৱদান তাৰ পিছত আছিল ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰ তেওঁ টেনিউৰটো আছিল 1832 to 1917
ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰ আছিল যাক সাধাৰণতে সাংস্কৃতিক নৃতত্বৰ পিতৃ হিচাপে গণ্য কৰা হয় বাষ্টিয়ানক কি বুলি কোৱা হৈছিলে জাৰ্মান নৃতত্বৰ পিতৃ হিচাপে গণ্য কৰা হৈছিল আৰু ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰক কি বুলি কোৱা হৈছিল সাংস্কৃতিক নৃতত্বৰ পিতৃ হিচাপে গণ্য কৰা হৈছিল তেওঁ মূলতঃ সাংস্কৃতিক বিৱৰ্তন আৰু বিস্তাৰ যিটো ডিফিউজন বুলি কোৱা হয় ধৰ্ম আৰু যাদুৰ উৎপত্তি তত্ত্বসমূহৰ সৈতে জড়িত মনত ৰাখিবা মই আকৌ এবাৰ কৈছো তেওঁ সাংস্কৃতিক নৃতত্বৰ পিতৃ হিচাপে তেওঁক গণ্য কৰা হৈছিল কাক ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰক তেওঁ কিহৰ ওপৰত বিশেষকৈ কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিল সাংস্কৃতিক বিৱৰ্তন আৰু বিস্তাৰ ধৰ্ম আৰু যাদুৰ উৎপত্তি তত্ত্বসমূহৰ সৈতে তেওঁ মানে জড়িত আছে এটা সংস্কৃতি আৰু সাংস্কৃতিক অৱস্থিতি যিটো কালচাৰ এণ্ড কালচাৰেল যিটো সাৰ্ভাইভেলছ বুলি যাক কোৱা হয় তেওঁৰ ধাৰণা ভিত্তিক সংজ্ঞা আজিও স্বীকৃতি প্ৰাপ্ত তেওঁ যে সাংস্কৃতিৰ ওপৰত মানে কালচাৰ যে কালচাৰেল ডিফিউজন কালচাৰেল সাৰ্ভাইভেল এই নতুন নতুন টাৰ্মবিলাক এই নতুন নতুন ধাৰণাবিলাকৰ ওপৰত তেওঁ যিখিনি কণ্ট্ৰিবিউশ্যন বা অৱদান আগবঢ়াই থৈ গৈছে সেইখিনিৰ কাৰণে তেওঁৰ নাম আজিও সকলোৱে গ্ৰহণ কৰে এতিয়া যদি কোনোবাই ক'ব বিচাৰে যে সাংস্কৃতিক বিৱৰ্তন আৰু বিস্তাৰ বা সাংস্কৃতিক সাৰ্ভাইভেল বা কালচাৰেল ডিফিউজনৰ ওপৰত কোনে আটাইতকৈ বেছি কণ্ট্ৰিবিউশ্যন আগবঢ়াই থৈ গৈছে বা অৰ্থ কি বা ইয়াৰ কেনেদৰে সৃষ্টি হৈছিলে ইয়াৰ ধাৰণা সম্পৰ্কে যদি কোনোবাই বিশদভাৱে জানিব বিচাৰে তেতিয়াহ'লে কেতিয়াও ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰৰ নাম মুখত ওলোৱাকৈ এই বিষয়ে বিশদভাৱে জানিব নোৱাৰিব তেওঁৰ কণ্ট্ৰিবিউশ্যন আজিও সকলোৰে কাৰণে স্বীকৃতিপ্ৰাপ্ত তেওঁৰ কিছুমান উল্লেখযোগ্য গ্ৰন্থ আছিলে তেওঁ কিছুমান খুব মানে মূল্যৱান গ্ৰন্থ লিখি থৈ গৈছিলে সেইবিলাকৰ নামবোৰ হৈছে এনেকুৱা ৰিচাৰ্চেছ ইনটু দ্য আৰ্লি হিষ্ট্ৰী অফ মেনকাইণ্ড এণ্ড দ্য ডেভেলপমেণ্ট অফ চিভিলাইজেশ্যন 1860 মই আকৌ ৰিপিট কৰিছো ৰিচাৰ্চেছ ইনটু দ্য আৰ্লি হিষ্ট্ৰী অফ মেনকাইণ্ড এণ্ড দ্য ডেভেলপমেণ্ট অফ চিভিলাইজেশ্যন কেতিয়া লিখিছিলে 1865 আৰু এখন আছিলে খুব ফেমাছ বুক তেওঁৰ সেইখন হৈছে প্ৰিমিটিভ কালচাৰ আনখন হৈছে এন্থ্ৰপলজি এণ্ড ইন্ট্ৰডাকশ্যন টু দ্য ষ্টাডি অফ মেন এণ্ড চিভিলাইজেশ্যন এইখন আছিল কিতাপখন 1881 চনত সেইদৰে আৰু এজন আছিলে ফ্ৰান্স বোৱাছ আছিলে আন এজন চিন্তাবিদ যাক আমেৰিকান নৃতত্বৰ পিতৃ আৰু আধুনিক আমেৰিকান নৃতত্বৰ প্ৰতিষ্ঠাতা হিচাপে গণ্য কৰা হয় কি বুলি গণ্য কৰা হয় আমেৰিকান নৃতত্বৰ পিতৃ আৰু আধুনিক আমেৰিকান নৃতত্বৰ প্ৰতিষ্ঠাতা হিচাপে তেওঁক গণ্য কৰা হয় কাক ফ্ৰান্স বোৱাছক তেওঁ কিছুমান অৱদান আছিলে এনেকুৱা ধৰণৰ অৰ্থাৎ তেওঁ লিখা কিছুমান মূল্যৱান গ্ৰন্থ আছিলে এনেকুৱা ধৰণৰ দ্য মাইণ্ড অফ প্ৰিমিটিভ মেন 1911 ৰেচ লেংগুৱেজ এণ্ড কালচাৰ 1940 আৰু এখন আছিল দ্য গোল্ডেন বল A Study in Comparative Religion 1891 তেওঁ এখন কিতাপ লিখিছিল এইজন আছিলে একেবাৰে শেহতীয়াভাৱে আগবঢ়া এজন চিন্তাবিদ ফ্ৰান্স বোৱাছ এনেদৰে আৰু বহুত আছে যেনেকৈ পিছৰ ফালে আছিল ছাৰ জেমছ ফ্ৰেজাৰ WSR ৰিভাৰ্ছ এইবিলাক নাম তোমালোকে লিখি দিব পাৰা কিন্তু গোটেইবোৰ তোমালোকে ডিটেইলছ পৰীক্ষাত হয়তো লিখাৰ কাৰণে তোমালোকৰ সুবিধা নহ'ব কোনে কিদৰে কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিল বা পথ প্ৰদৰ্শকসকলৰ নাম যদি দিয়ে তোমালোকে এই গোটেই লিষ্টখন লিখিব পাৰা ইয়াৰ আগত তোমালোকৰ যিখন আছিলে যে বৃত্তিমূলক সংগঠনসমূহ কি মই এইকেইটা তোমালোকক অলপ আগতে কৈ দিছিলোঁ যে এবৰিজিনছ প্ৰটেকশ্যন ছ'চাইটি 1837 American Association for the Advancement of Science 1851 British Association for the Advancement of Science 1846 Anthropological Society of London 1863 Asiatic Society for Bengal 1774 তোমালোকে মূলতঃ এইখিনি নাম মনত ৰাখিব লাগিব বৃত্তিমূলক এইবিলাক হৈছে বৃত্তিমূলক সংগঠন প্ৰফেশ্যনেল অৰ্গেনাইজেশ্যন আৰু তাৰপিছত তোমালোকে পালা যে সামাজিক নৃতত্বৰ পথ প্ৰদৰ্শকসকল পায়োনিয়াৰ্ছ অফ ছ'চিয়েল এন্থ্ৰপলজি তাৰ ভিতৰত আমি নাম ললো লুই হেনৰি মৰ্গান জন ফাৰ্গুছন মেল্টনান এডল্ফ বাষ্টিয়ান ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰ ফ্ৰান্স বোৱাছ আৰু শেহতীয়াভাৱে তোমালোক আৰু দুজনৰ নাম মই বেছিকৈ দি থৈছোঁ তোমালোকে মনত ৰাখিবা ছাৰ জেমছ ফ্ৰেজাৰ আৰু WSR ৰিভাৰ্ছ আৰু ইয়াৰ ভিতৰত কোৱা হৈছিলে যিজন আমাৰ
এডলফ বাষ্টিয়ান ৩ নম্বৰজন তোমালোকে দেখিছা তেখেতক জাৰ্মান নৃতত্বৰ পিতৃ বুলি গণ্য কৰা হয় হয়তো কেতিয়াবা তোমালোকৰ পৰীক্ষাত সুধিব পাৰে তাৰপিছত ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰক কোৱা হয় সাংস্কৃতিক নৃতত্বৰ পিতৃ সেইদৰে ফ্ৰান্স বোৱাছক কোৱা হৈছিলে আমেৰিকান নৃতত্বৰ পিতৃ আৰু আধুনিক আমেৰিকান নৃতত্বৰ প্ৰতিষ্ঠাতা গতিকে মাজৰ যি তিনিজন আছে তলফালে দুজন বাদ দিবা মই এটা সহজ উপায় দিছো মনত ৰাখিবলৈ ওপৰৰ পৰা দুজনৰ নাম বাদ দিবা তলফালৰ পৰা দুজনৰ নাম বাদ দিবা মাজৰ যি তিনিজন আছে তিনিজনকে তিনি ধৰণৰ পিতৃ হিচাপে গণ্য কৰা হৈছিল এজন জাৰ্মান নৃতত্বৰ পিতৃ এজন হৈছে সাংস্কৃতিক নৃতত্বৰ পিতৃ আৰু আনজন হৈছে আমেৰিকান নৃতত্বৰ পিতৃ এতিয়া এই কথাখিনি তোমালোকে যদি তোমালোকৰ ভাষাত তোমালোকে বুজি পোৱা ধৰণে সৰুকে বুলেট পইণ্ট কিছুমান কৰি পেলাই মনত ৰখাৰ উপায়টো লিখি লোৱা তেতিয়াহ'লে তোমালোকৰ যেতিয়া পৰীক্ষাৰ ওচৰত তোমালোকে নামখিনি বা এই সংগঠনবিলাকৰ বিষয়ে তোমালোকে পঢ়িবা তেতিয়া তোমালোকৰ দেখাৰ লগে লগে মনত পৰি যাব পঢ়াৰ কিছুমান এতিয়া এই পাঠবিলাক আমি কৈ গৈছো ঠিকেই তোমালোকে হয়তো শুনাৰ লগে লগে বুজি পাই গৈছা বা বুজিবলৈ চেষ্টা কৰিছা কিন্তু কি হয় যে মাজত বহুত দীঘলীয়া ব্যৱধান হোৱাৰ ফলত বহুত বিৰতি হোৱাৰ কাৰণে এতিয়া ধৰা তোমালোকে শিকি আছা পঢ়ি আছা হয়তো পৰীক্ষালৈ আৰু দিন আছে পৰীক্ষাৰ সময়লৈকে এই কথাবোৰ মনত ৰাখিব তোমালোকে নোৱাৰিব পাৰা কাৰণ এটাই বিষয় নহয় বহুত পেপাৰ তোমালোকে দিব লাগিব গতিকে পাহৰি থাকিব পাৰা গতিকে কিছুমান বস্তু পঢ়ি যোৱাৰ লগে লগে ইয়াত আমি আলোচনা কৰি যোৱাৰ লগে লগে তোমালোকে জট ডাউন কৰিবলৈ চেষ্টা কৰিবা সদায় লিখি পঢ়াৰ কথাবোৰ বহুত দিনলৈ মনত থাকে লং লাষ্ট হয় গতিকে যেতিয়া ইয়াত পঢ়া শুনা কৰা ইমিডিয়েটলি তোমালোকে সদায় এখন লগত ডায়েৰী ৰাখিবা এটা পেন ৰাখিবা আৰু দৰকাৰী কথাবোৰ তোমালোকে লিপিবদ্ধ কৰি ৰাখিবা আৰু হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে আমি যেতিয়া ক্লাছটো কৰি গৈ থাকো এটা নিৰ্দিষ্ট সময়ৰ কাৰণে আমি কণ্টিনিউ কৰি গৈ থাকো তোমালোকৰ কোৰ্সটো আগবঢ়াই নিব লাগে গতিকে তোমালোকে হয়তো সেই মুহূৰ্তত শুনি যোৱা সব কথা লিখি ল'বলৈ তোমালোকৰ সময়ও নহয় সময় নাটনি হয় গতিকে ক্লাছটো শেষ হোৱাৰ লগে লগে ইমিডিয়েটলি তোমালোকে সেই কথাবোৰ য'ত তোমালোকে দাগ দি থৈ গৈছা সেই কথাখিনি নিজৰ ভাগত তোমালোকে লিখি ল'বা তেতিয়া তোমালোকৰ পৰীক্ষা সময়ত এই কথাবিলাকে যথেষ্টখিনি সহায় কৰিব এতিয়া এইখিনিলৈকে আমি আলোচনা কৰিলো এতিয়া আগবাঢ়ো যিখিনি আমি এতিয়ালৈকে আলোচনা কৰিছো তাৰ সৈতে জড়িত মই প্ৰশ্নখিনি প্ৰথমতে এবাৰ কৰি লৈছো আৰু তাৰ পিছত আমি যিখিনি আলোচনা কৰিলো সেইখিনি মই তোমালোকক এবাৰ আকৌ মনত পেলাই দিবলৈ চেষ্টা কৰিম এতিয়া এইখিনিলৈকে য'লৈকে আমি আলোচনা কৰিলো যে পায়োনিয়াৰ্ছ অফ ছ'চিয়েল এন্থ্ৰপলজি লৈকে আমি এতিয়া আজি ক্লাছত আলোচনা কৰিলো ইয়াৰ সৈতে জড়িত প্ৰশ্নবিলাকনো কি মই তোমালোকক এবাৰ বুজাত সহায় কৰোঁ চাবা তোমালোকৰ এইটো তোমালোকৰ যিটো ষ্টাডি মেটেৰিয়েল তাত তোমালোকে দেখাই পাবা প্ৰশ্নখিনি আগতে লৈ লৈছো প্ৰথম প্ৰশ্নটো হৈছে যে সমাজতত্ত্বৰ উত্থানৰ বিষয়ে আলোচনা কৰা ডিসকাস দ্য এমাৰ্জেন্স অফ সোশিয়োলজি চাবা এতিয়া যেতিয়া আমি আজি কথাখিনি পঢ়িলো এইখিনি হয়তো তোমালোকে মনত আছে বা ৰাখিবলৈ চেষ্টা কৰিছা এতিয়া যদি আমি প্ৰশ্নটোলৈ যাওঁ প্ৰথম প্ৰশ্নটো সমাজতত্ত্বৰ উত্থানৰ বিষয়ে আলোচনা কৰা হয়তো তোমালোকে মনত পেলাবলৈ অকমান অসুবিধা পাবা কাৰণ এইটো আমি কেতিয়া আলোচনা কৰিছিলো একেবাৰে আমাৰ এই চেপ্টাৰটোৰ এই ইউনিটটোৰ আৰম্ভণিতে আমি আলোচনা কৰিছিলো সমাজতত্ত্বৰ উত্থানৰ বিষয়ে আলোচনা কৰা পাঠটো আমি কেতিয়া পঢ়িছিলো একেবাৰে প্ৰথম ক্লাছত পৰিচয় বিষয়ে আমি যেতিয়া আলোচনা কৰিছিলো তাৰ পিছতে আছিলে এমাৰ্জেন্স অফ সোশিয়োলজি কাৰণ মই তোমালোকক আগৰ স্লাইডত দিছিলো যে এই নিৰ্দিষ্ট ইউনিটটো পঢ়াৰ পিছত এইটো ব্লকত তোমালোকে কি শিকিবা তাতে দিয়া আছিল প্ৰথম কুৱেশ্যনটো আছিল ডিসকাস দ্য এমাৰ্জেন্স অফ সোশিয়োলজি সমাজতত্ত্বৰ উত্থান আৰু সেইটোকে এতিয়া কি বুলি কোৱা হৈছে প্ৰশ্নৰ আকাৰত দিয়া হৈছে ডিসকাস দ্য এমাৰ্জেন্স অফ সোশিয়োলজি গতিকে ইয়াত আমি আলোচনাই কৰিছিলো তাত তোমালোকে যদি আগলৈ ঘূৰি যোৱা তেতিয়াহ'লে ইয়াত দেখা পাবা একদম পাঠটোৰ আৰম্ভণিতে তোমালোকৰ দি থৈ দিয়া আছে যে আমি জ্ঞানোদয় বিষয়ে আলোচনা কৰিছিলো আৰু বৈজ্ঞানিক বিপ্লৱৰ বিষয়ে য'ত আলোচনা কৰিছিলো সেইখিনিলৈকে তোমালোকে এবাৰ আকৌ ৰিপিট কৰিলে এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ সক্ষম হ'বা লিখিবলৈ চেষ্টা কৰিবা পিছৰ প্ৰশ্নটো লৈছো 1789 চনৰ ফৰাচী বিপ্লৱে সমাজতত্ত্বৰ উত্থানত কেনেদৰে অৰিহণা যোগাইছিল হাউ ডিড ফ্ৰেঞ্চ ৰিভলিউচন অফ 1789 কন্ট্ৰিবিউট টু দ্য এমাৰ্জেন্স অফ সোশিয়োলজি এইটো তোমালোকে ক'ত পাইছিলা মই এবাৰ মনত পেলাই দিছো আমি এই যে দুটা পাইছিলো দুটা ইম্পৰ্টেন্ট কাৰক পাইছিলো দুটা প্ৰধান ফেক্টৰ পাইছিলো
সেই ফেক্টৰ দুটা আছিলে কি যে শৈক্ষিক শাখা হিচাপে সমাজতত্ত্ব গঢ় দি তোলাত অৰিহণা যোগোৱা দুটা প্ৰধান কাৰক আছিলে জ্ঞানোদয় এনলাইটেনমেণ্ট আৰু এটা আছিলে বৈজ্ঞানিক বিপ্লৱ দ্য চাইণ্টিফিক ৰিভলিউশ্যন এইখিনিলৈকে তোমালোকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ লিখোতে সহায় ল'ব পাৰা এতিয়া তাৰপিছত আমি আলোচনা কৰিছিলো কিহৰ বিষয় যে 19শ শতিকাৰ ইউৰোপীয় সমাজত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন কি সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল গতিকে social and economic changes that swept 19th century European society এই কথাখিনি আমি পঢ়িছিলো এই দুটা প্ৰধান কাৰক পঢ়াৰ পিছত তাৰে প্ৰধান মানে পৰিৱৰ্তনটোই আছিলে কি ফৰাচী বিপ্লৱ ফ্ৰান্স ৰিভলিউশ্যন হয় 1789 চনৰ ফৰাচী বিপ্লৱে কি কৰিছিল যে মানৱ ইতিহাসৰ সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ বুলি কোৱা হৈছিল এই বিপ্লৱে কি কৰিছিল যে সমান্তবাদৰ অন্ত পেলাই সমাজত এক নতুন ব্যৱস্থাৰ সূচনা কৰিছিল এইখিনি ইতিমধ্যে আলোচনা কৰিছো এই প্ৰশ্নটোৰ তাগিদাত মই তোমালোকক এবাৰ মনত পেলাই দিছো এই বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ অৱদান আছিল কি ই কেৱল ফৰাচী সমাজতে নহয় সমগ্ৰ ইউৰোপৰ সমাজ ব্যৱস্থাত সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিছিল অকল যে ইউৰোপতে প্ৰভাৱ পেলাইছিল ঠিক তেনেকুৱা নহয় আন আমাৰ ভাৰতবৰ্ষটো কি কৰিছিলে আৰু ভাৰতৰ দৰে বহুত দূৰৰ দেশবিলাকৰ ক্ষেত্ৰতো কি কৰিছিলে যে এই ফৰাচী বিপ্লৱৰ প্ৰভাৱ স্পষ্টভাৱে পৰিছিল আমাৰ বিশেষকৈ তোমালোকে এই কথাখিনি চাগে মনত আছিলে মই তোমালোকক নোট ডাউন কৰি ল'বলৈও কৈছিলো যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত যে আমাৰ আছে স্বাধীনতা সমতা আৰু ভাতৃত্বৰ যিটো ধাৰণা আমাৰ যিটো ভাৰতীয় সংবিধানৰ আমাৰ এই কনষ্টিটিউচনৰ প্ৰিএম্বলত আছে সেই শব্দকেইটা স্বাধীনতা সমতা আৰু ভাতৃত্বৰ ধাৰণাটো ক'ৰ পৰা আহিছিলে এই ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰাই আহিছিল গতিকে সামন্তবাদৰ অন্ত পেলাই কি কৰিছিলে ফ্ৰেঞ্চ ৰিভলিউশ্যনে এটা নতুন সমাজ ব্যৱস্থাৰ সূচনা কৰিছিল যাৰ প্ৰভাৱ ইউৰোপৰ উপৰিও ইউৰোপৰ পৰা বহু দূৰত থকা দেশসমূহতো প্ৰভাৱ পৰিছিল ভাৰতবৰ্ষকে ধৰি আৰু ভাৰতবৰ্ষক স্পেচিয়েলি কিহৰ ওপৰত প্ৰভাৱ পৰিছিল ভাৰতৰ কনষ্টিটিউচনৰ প্ৰিএম্বলত ইয়াৰ প্ৰভাৱ পৰিছিল ঠিক আছে এইবিলাক তোমালোকে পেৰাগ্ৰাফ হিচাপত বা পইণ্ট ৱাইজ লিখিব লাগিব এইটো হ'ল 1 নম্বৰ তাৰপিছত কি হৈছিল যে 18শ শতিকাৰ ইউৰোপৰ দেশসমূহৰ দৰে ফ্ৰান্সো যুক্তি আৰু যুক্তিবাদৰ যুগত প্ৰৱেশ কৰিছিল মানুহবিলাকে যিকোনো কথা একচেপ্ট ইনে কৰা নাছিল যে চিন্তাবিদসকলে কৰিছিলে ধৰ্ম প্ৰচাৰকসকলে কৈছে গতিকে এইটো কথা আমি মানি ল'ব লাগিব নহয় তেওঁলোকে কেতিয়াও কোনো কথা ব্লাইণ্ডলি ছাপোৰ্ট নকৰিছিল বিশ্বাস নকৰিছিল প্ৰত্যেকটো কথাৰ তেওঁলোকে কি বিচাৰিছিল জাষ্টিফিকেশ্যন বিচাৰিছিল যিবিলাক কথাৰ যুক্তি আছিলে যিবিলাক কথাৰ প্ৰমাণ কৰিব পৰা সামৰ্থ্য আছিল সেইবিলাক কথাহে মানুহবিলাকে গ্ৰহণ কৰিছিলে গতিকে সেই সময়ৰ মহান দাৰ্শনিকসকলৰ ধাৰণাই ফৰাচী জনসাধাৰণক প্ৰভাৱিত কৰিছিল তেওঁলোকে বিশ্বাস কৰিছিল যে সকলো সত্য কথা যুক্তিৰে প্ৰমাণ কৰিব পৰা যায় আমি যে কথা এটা যদি কম যে এইটো কথা হয় বুলি কোৱাটো কিন্তু জাষ্টিফিকেশ্যন থাকিব লাগিব তাৰ সত্যাসত্যটো প্ৰমাণ কৰিব পাৰিব লাগিব তেতিয়াহে আচলতে তাক গ্ৰহণ কৰিব পাৰি যেনেকুৱা কেইগৰাকীমান উল্লেখযোগ্য মহৰ্ষি কোন আছিলে মন্টেস্কু তোমালোকৰ মনত পৰিছে চাগে জন লক ভল্টেয়াৰ ৰুছো এইসকলৰ বিষয়ে আমি ইতিমধ্যে তোমালোকক নাম উল্লেখ কৰিছিলো এই বিপ্লৱে একনায়কত্ববাদী ৰাজতন্ত্ৰৰ অন্ত পেলাইছিল আৰু ইউৰোপীয় সমাজৰ ৰাজনৈতিক গাঁথনি সলনি কৰি সামন্তবাদৰ ঠাইত উদাৰ গণতন্ত্ৰৰ সূচনা কৰিছিল এইটো আছিল ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ ছেকেণ্ড প্ৰভাৱ এইদৰে তোমালোকে কি কৰিবা পইণ্ট ৱাইজ কথাবোৰ মনত ৰাখি যাবা তাৰপিছত কি হৈছিল যে 1798 চনৰ ফৰাচী বিপ্লৱৰ দ্বাৰা আৰম্ভ হোৱা আৰু 19বিংশ শতিকালৈ চলি থকা ৰাজনৈতিক বিপ্লৱৰ দীঘলীয়া ধাৰাবাহিকতাই আছিল সমাজতাত্ত্বিক তত্ত্বৰ উত্থানৰ আটাইতকৈ তাৎক্ষণিক কাৰণ এই যে সমাজতত্ত্বৰ উত্থান হৈছিল আটাইতকৈ তাৎক্ষণিক কাৰণটো হৈছিলে এই যে ফ্ৰেঞ্চ ৰিভলিউশ্যনটো কি হৈছিল যে 19শ শতিকালৈকে এটা দীঘলীয়া সময় ইয়াৰ প্ৰভাৱ সমাজ ব্যৱস্থাত চলিছিল চিন্তাবিদসকল নতুন চিন্তাবিদসকলে
নতুন নতুন ধাৰণা নতুন নতুন চিন্তা তেওঁলোকে মানুহৰ মনৰ মাজত মন মগজুত সোমোৱাই দিছিল যাৰ ফলত মানুহে বিশ্বাস কৰিছিল হয় এই কথাটো আমি ইনে গ্ৰহণ কৰিলে নহব ইয়াৰ যুক্তিযুক্ততাটো কি ইয়াৰ গ্ৰহণযোগ্যতাটো কি সেই কথাটো মানুহে প্ৰমাণ কৰিয়ে গ্ৰহণ কৰিবলৈ শিকিছিল আৰু তাৰ ফলতে কি হৈছিল এটা নতুন ধৰণৰ সমাজ ব্যৱস্থা গঠন হৈছিল যিবিলাক কুসংস্কাৰ আছিলে যিবোৰ অন্ধবিশ্বাস আছিল লাহে লাহে মানুহে সেইবিলাক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল এই বিপ্লৱসমূহৰ প্ৰভাৱ বহু সমাজত অপৰিসীম আছিল আৰু ইয়াৰ ফলত বহুতো ইতিবাচক পৰিৱৰ্তন ঘটিছিল অৱশ্যে বহু প্ৰাচীন তত্ত্ববিদৰ দৃষ্টি আকৰ্ষণ কৰা বিষয়টো এই আমূল পৰিৱৰ্তনৰ ইতিবাচক ফলাফল নহয় বৰঞ্চ ইয়াৰ নেতিবাচক প্ৰভাৱো আছিলে গতিকে ইতিবাচক আৰু নেতিবাচক দুই ধৰণৰ প্ৰভাৱেই ফ্ৰেঞ্চ ৰিভলিউচনৰ ফলত হৈছিল এই বিষয়ে মই তোমালোকক এইখিনিলৈকে কৈ তোমালোকক মই মনত পেলাই দিলো যে আমি ইয়াৰ আগৰ ক্লাছত বা তাৰ আগৰটো ক্লাছত কি আলোচনা কৰিছিলো ফ্ৰেঞ্চ ৰিভলিউচনৰ বিষয়ে এইদৰে তোমালোকে এটা এটা পইণ্ট মনত ৰাখি পেৰাগ্ৰাফ ৱাইজ এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব হাউ ডিড ফ্ৰেঞ্চ ৰিভলিউচন অফ 1789 কন্ট্ৰিবিউট টু দ্য এমাৰ্জেন্স অফ ছচিয়লজি ঠিক আছে এইদৰে আমি এই প্ৰশ্নটোৰ আগবাঢ়ি যাব লাগিব তাৰপিছত 3 নম্বৰ প্ৰশ্নটো লৈছো তাত আছিলে সামাজিক নৃতত্বৰ উত্থানৰ ধাৰাসমূহ পৰীক্ষা কৰা এতিয়া এক্সামাইন দ্য ট্ৰেন্ডছ অফ দ্য এমাৰ্জেন্স অফ ছচিয়েল এন্থ্ৰোপলজি এতিয়ালৈকে আমি ছচিয়লজি এমাৰ্জেন্স অফ ছচিয়লজি বিষয়ে দুটা কোৱেশ্চন আলোচনা কৰিলো এইবাৰ আহিলে ছচিয়েল এন্থ্ৰোপলজি তো ছচিয়েল এন্থ্ৰোপলজিৰ ক্ষেত্ৰত আমি কি কৰিছিলো আমি পঢ়িছিলো মই তোমালোকক এবাৰ মনত পেলাই দিছো আমি ইয়াত দুটা ফেজ পাইছিলো এমাৰ্জেন্স অফ ছচিয়েল এন্থ্ৰোপলজি হয় এইটো প্ৰশ্নত তোমালোকে এতিয়া কোনখিনি সহায় লবা মই কৈ দিছো দুটা আছে ইয়াতে দুটা ফেজ আছিল এটা আছিল ফাৰ্স্ট ফেজ অফ ডেভেলপমেন্ট আৰু এটা আছিল সেকেন্ড ফেজ অফ ডেভেলপমেন্ট সামাজিক নৃতত্বৰ উত্থানৰ ধাৰা দুটা ধাৰা আছিল ঠিক আছে এটা ফাৰ্স্ট ফেজ বুলি ধৰা হয় এটা সেকেন্ড ফেজ বুলি ধৰা হয় তাৰ আগতে আমি কি কৰিব লাগিব তোমালোকে এইখিনি কথা কিন্তু লিখিবই লাগিব সেইটো হৈছে কি যে নৃতত্বৰ বিষয়বস্তু প্ৰাকৃতিক বিজ্ঞান আৰু মানৱীয়তাৰ অৰ্থাৎ যিটো হিউমেনিটিজ যিটো আছিলে সংযোগত আৰম্ভ হৈছিল যিটো ন্যাচাৰাল সায়েন্স আৰু যিটো হিউমেনিটিজ এই দুইটা ডিসিপ্লিন লগ লাগি পেলাই কিহৰ সৃষ্টি হৈছিল এন্থ্ৰোপলজিৰ সৃষ্টি হৈছিল এটা সামাজিক নৃতত্বৰ এটা অংশ হোৱাৰ বাবে ইয়াৰ উত্থান ঐতিহাসিকভাৱে নৃতত্বৰ আন উপাদানসমূহ বিকাশৰ সৈতে জড়িত হৈ আছে কি বিষয়ৰ সৈতে জড়িত হৈ আছে ই জড়িত হৈ আছে দৰ্শন ইতিহাস মনোবিজ্ঞান ৰাজনীতি বিজ্ঞান অৰ্থনীতিৰ সৈতেও আমাৰ সামাজিক নৃতত্ব এই বিষয়টো জড়িত হৈ আছে এটা নৃতত্বৰ অত্যন্ত বৈচিত্ৰ্যময় বিষয়বস্তুৰ পৰিপ্ৰেক্ষিতত এই শাখাৰ উত্থানৰ বৌদ্ধিক বিকাশৰ ধাৰাসমূহ ব্যাপকভাৱে বিচাৰি উলিওৱাটো যথেষ্ট কঠিন কাৰণ এই যে বিভিন্ন বিষয়বিলাক কলো সেইটো ইটোৰ লগত সিটো উতঃপুতভাৱে জড়িত এতিয়া যদি আমি মনোবিজ্ঞানৰ বিষয়ে পঢ়িবলৈ যাওঁ আমি ইতিহাস ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিষয় বা যিটো আমি এথনো হিষ্ট্ৰী বুলি কওঁ ফিলচফি যিবিলাক কওঁ সেই বিষয়ে আমি কিছু কথা জানিব লাগিব এজন ফিলচফিকেল ষ্টাডি বুলি কোৱাৰ লগে লগে তাৰ লগত সাইকোলজিকেল ষ্টাডিও জড়িত হৈ থাকে গতিকে ইমান ইটোৰ লগত সিটো মানে কাপোৰ এখন বলে যিদৰে বিভিন্ন সূতাবিলাক সংযোগ কৰি এখন কাপোৰ বনোৱা হয় বা এই যে কাপোৰ প্ৰস্তুত কৰা হয় ঠিক সেইদৰে এটা নিৰ্দিষ্ট বিষয় যেতিয়া আমি নৃতত্বৰ বিষয়ে জানিব বিচাৰিম বা এটা নিৰ্দিষ্ট শাখাৰ বিষয়ে জানিবলৈ হলে এই বিভিন্ন শাখাবিলাকৰো এডাল সূতা বুলি যদি গ্ৰহণ কৰো এই গোটেই সূতাবোৰ লগ লগালেহে কিন্তু আমাৰ এখন সম্পূৰ্ণ কাপোৰ আমি তৈয়াৰ কৰিব পাৰিম যিদৰে আমি ঊল গুঠোতে সূতাবিলাক আমি মেৰিয়াই দুডাল শলাৰ সহায়ত বৈ যাওঁ এটা সোয়েটাৰ বনাই তোলো ঠিক সেইদৰে এটা বিষয় আমি সৃষ্টি কৰিবলৈ যাওঁতে বিভিন্ন বিষয়বিলাকক আমি সাঙুৰি পেলাই ভিতৰৰ তাৰ যিটো আন্তঃগাঁথনি যিটো থাকে যিটো বন্ধন থাকে সেই বান্ধনীটো আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব সেপাৰেটকে বা সুকীয়াকে ইয়াক শিকিব পৰা নাযায় গতিকে নৃতত্ব এটা পুৰণি বিষয় আৰু প্ৰাচীন গ্ৰীকসকলে এই শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল তেওঁলোকৰ মতে 1595 চনত এন্থ্ৰোপলজিয়া শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল এইখিনি কথা তোমালোকে লিখিব লাগিব ইয়াত এই ধাৰাটোৰ উত্তৰ লিখোতে যে ইমানুৱেল কান্টে এন্থ্ৰোপলজি ফ্ৰম আ প্ৰেগমেটিক পইণ্ট অফ ভিউ নামৰ এখন তেওঁ কিতাপ প্ৰকাশ কৰিছিল আৰু তাত তেওঁ নৃতত্বৰ উত্থানৰ যথেষ্ট তথ্য আগবঢ়াইছিল কোনে কৰিছিলে ইমানুৱেল
কান্তে সেইদৰে 15 আৰু 16 শতিকাত পৰ্তুগীজ আৰু স্পেনিছসকলে নৃগোষ্ঠীয় কিছুমান বিৱৰণী লিখিছিল আৰু তাৰ পৰাও কি হয় যে এন্থ্ৰপলজি নৃতত্ব আৰু সামাজিক নৃতত্বৰ উত্থানৰ বিষয়ে বহুখিনি তথ্য লাভ কৰিব পৰা যায় আৰু ইয়াৰ উপৰি পৰিব্ৰাজক যিসকল আছিল তেওঁলোকৰ কিছুমান লেখা ৰুছৰ যিখন নবেল সেভেজ নামৰ যিখন তেওঁৰ উন্নত বন্য মানুহ বুলি যাক বহুতে মানে অসমীয়াত ক'লে আমি ক'ব লাগিব যে উন্নত বন্য মানুহ এই সম্পৰ্কীয় এই কিতাপখনত তেওঁলোকে কি কৰিছিল যে তেওঁৰ যিখিনি সৃষ্টি আছিলে এই সৃষ্টিখিনিত কিন্তু এই সম্পৰ্কে বহুত বৌদ্ধিক তথ্য লাভ কৰিব পৰা যায় আৰু তাৰ পৰাই আমি এই যে সামাজিক নৃতত্বৰ উত্থানৰ বিষয়ে আমি বহু তথ্য আৰু জ্ঞান লাভ কৰিব পাৰো এইখিনি কথা তোমালোকে আৰম্ভণিতে লিখিবা তাৰপিছত লিখিবা যে নৃতত্বৰ ভেটি গ্ৰীক ৰোমান নৱজাগৰণৰ কালৰ পৰা আৰম্ভ হোৱা বুলি বহুতে কয় বিশেষকৈ হেলি কাৰ্নাছাছৰ হেৰুটাছৰ লেখাসমূহৰ পৰা হেলি কাৰ্নাছাছক নৃতত্বৰ এগৰাকী পথ প্ৰদৰ্শক আৰু পিতৃ বুলি গণ্য কৰা হয় যে হেলি কাৰ্নাছাছৰ যিবিলাক সৃষ্টি আছিলে সৃষ্টিৰাজিৰ পৰাও কি কৰা হয় যে সামাজিক নৃতত্বৰ উত্থানৰ বিষয়ে বহু কথা জানিব পৰা যায় সেই সময়ৰ গ্ৰীক দাৰ্শনিকসকলৰ ভিতৰত যেনে সক্ৰেটিছ প্লেটো এৰিষ্টটল তেওঁলোকে মানুহ আৰু সমাজৰ অধ্যয়নৰ ওপৰত বহুখিনি তথ্য আগবঢ়াই থৈ গৈছে বহুখিনি প্ৰভাৱ পেলাইছে এই ধৰণৰ অধ্যয়নৰ ওপৰত তাৰ পৰা আমি যথেষ্ট তথ্য লাভ কৰিব পাৰো সামাজিক নৃতত্বৰ উত্থানৰ বিষয়ে তাৰপিছত পৰৱৰ্তী সময়ত ৰোমান দাৰ্শনিক যেনে মাৰ্কাছ টুলিয়াছ চিচেৰোৱে কি কৰিছিল যে মানৱ সমাজৰ বুজা পৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল এই বিষয়ে মই তোমালোকক আগত কৈছো এবাৰ মনত পেলাই দিছো যে তোমালোকে এই বিশেষ বিশেষ ব্যক্তিসকলৰ নামবোৰ উল্লেখ কৰি তেওঁলোকৰ অৱদানখিনি বিষয়ে কমকে হলেও উল্লেখ কৰি পেলাই তোমালোকৰ এই উত্তৰটো আৰম্ভণিখিনি লিখিবা তাৰপিছত তোমালোকে যাবা যে 1400 শতিকাত ইবনে খালদুনে নামৰ এজন নৈতিক ঐতিহাসিক তেওঁ দৰ্শন আৰু সামাজিক পৰিঘটনাৰ ওপৰত যথেষ্ট অৱদান তেওঁ আগবঢ়াই থৈ গৈছিলে এই সকল ব্যক্তিয়ে নাম আগবঢ়াবা অলপ অলপকে লিখিবা এটা সেন্টেন্স বা দুটা সেন্টেন্স লিখিবা তাৰপিছত তোমালোকে লিখিবা যে সামাজিক নৃতত্বৰ উত্থানৰ ক্ষেত্ৰত দুটা ধাৰা দেখিবলৈ পোৱা যায় তাক আমি বিকাশৰ প্ৰথম পৰ্যায় আৰু বিকাশৰ দ্বিতীয় পৰ্যায় হিচাপে গণ্য কৰিব পাৰো এইদৰে কি কৰিবা দুইটা পৰ্যায়ৰ ক্ষেত্ৰত কি ডেভেলপ হৈছিলে সেইটো বিষয়ে তোমালোকে অলপ অলপ কথা আলোচনা কৰিবা মই অকমান মনত পেলাই দিছো ধাৰা দুটা কি আছিল যে প্ৰথম ধাৰাটোত আছিলে কি প্ৰথম পৰ্যায়ত 18 শতিকাৰ ভিতৰত ইউৰোপত নৱজাগৰণৰ অভিজ্ঞতা আৰু প্ৰভাৱৰ পিছত সমাজৰ বুজাবুজিৰ ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়োৱা বহুতো বিশিষ্ট দাৰ্শনিক আছিল সেইসকলৰ ভিতৰত আছিল ৰুছো ডিকো বেৰন ডি মণ্টেস্কিউ জন লক আদি তেওঁলোকৰ চিন্তাধাৰাই কি কৰিছিল যে সমাজতত্ত্ব আৰু নৃতত্বকে ধৰি সামাজিক বিজ্ঞান আৰু মানৱ সমাজ বিজ্ঞানৰ বিকাশৰ দাৰ্শনিক ভেটি গঢ়ি উঠিছিল গতিকে এই ক্ষেত্ৰত দুটা পৰ্যায় দেখা যায় প্ৰথম পৰ্যায়ত দাৰ্শনিকসকলে ইতিহাসৰ পৰা মানুহ সমাজ আৰু সভ্যতাৰ অধ্যয়নক পৃথক কৰাত সফল হৈছিল আৰু তাৰ দ্বাৰা সাধাৰণ সমাজতত্ত্ব প্ৰথমতে প্ৰস্তুত কৰিছিল অন্যহাতে হোবেলৰ দৰে মানে চিন্তাবিদসকলৰ মতে নৃতত্বৰ উৎপত্তি মূলতঃ প্ৰাকৃতিক বিজ্ঞানৰ পৰা হৈছে ইতিহাস বা দৰ্শনৰ পৰা হোৱা নাছিল এই কথাখিনি ক'ত আলোচনা হৈছিল বিকাশৰ প্ৰথম পৰ্যায়ত কোনোবাই কৈছিল যে প্ৰাকৃতিক বিজ্ঞানৰ পৰা ডাইৰেক্ট প্ৰত্যক্ষভাৱে সৃষ্টি হৈছে আৰু কিছুমানে কৈছিলে যে নহয় প্ৰাকৃতিক বিজ্ঞানৰ লগতে ইতিহাস আৰু দৰ্শনৰ সামঞ্জস্যত কি হৈছিলে যে সামাজিক নৃতত্বৰ সৃষ্টি হৈছিল গতিকে এই ক্ষেত্ৰত কন্ট্ৰিবিউশন আগবঢ়োৱা ব্যক্তিসকলৰ নাম মই ইতিমধ্যে কৈছো আৰু তোমালোকে ইয়াৰ আগৰ ক্লাছটো চালেও গম পাবা সেইখিনিতো গোটেইখিনি নাম দি থোৱা আছে এই গোটেইখিনি কথা ক'ত আহিব বিকাশৰ প্ৰথম পৰ্যায় তাৰ পিছতে আমি পাইছিলো বিকাশৰ দ্বিতীয় পৰ্যায় সেকেন্ড ফেজ অফ ডেভেলপমেন্ট ইয়াত কি আছিলে যে দ্বিতীয় পৰ্যায়ত প্ৰাকৃতিক বিজ্ঞানৰ স্থিৰ ভাৰসাম্য আৰ্হিৰ পৰা এক গতিশীল আৰ্হিলৈ পৰিৱৰ্তন ঘটিছিল অৰ্থাৎ 1870 চনৰ পৰা ফিজিকেল যিটো এন্থ্ৰপলজি ভৌতিক নৃতত্ব বুলি কোৱা হয় প্ৰাক ঐতিহাসিক প্ৰিহিষ্ট্ৰিক আৰু নৃগোষ্ঠী যাক কোৱা হয় টেকনলজি একত্ৰিত কৰি নৃতত্বৰ এক স্বকীয় চৰিত্ৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰে ইয়াতে সেকেন্ড পৰ্যায়ত তেওঁলোকে বিশ্বাস কৰিছিল কি এই তিনিওটা লগ লাগিছিল কি ফিজিকেল এন্থ্ৰপলজি প্ৰিহিষ্ট্ৰি আৰু টেকনলজি এই তিনিওটা ব্ৰাঞ্চ লগ লাগি পেলাই কি হৈছিলে
একত্ৰিত হৈ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ সহায়তে কি হৈছিল যে সামাজিক নৃতত্বৰ উত্থান ঘটিছিল এই কালচোৱাই কি কৰিছিল যে শৈক্ষিক শাখা হিচাপে নৃতত্বৰ উত্থানক বুজাইছিলে আৰু এই শৈক্ষিক শাখা ঊনবিংশ শতিকাতহে আচলতে হৈছিল যদিও ইয়াক 18 আৰু 1800 মানতে আৰম্ভ হোৱা বুলি ধৰা হয় কিন্তু পূৰ্ণ বিকাশ ঘটিছিল 19 শতিকাত গতিকে 18 আৰু 19 শতিকাত ইউৰোপত ঘটা বিভিন্ন বৌদ্ধিক আৰু আৰ্থ-সামাজিক পৰিৱৰ্তন বিলাকেই সামাজিক নৃতত্বৰ উত্থানৰ মূল কাৰণ বুলি এই পৰ্যায়ত আলোচনা কৰা বা বিশ্বাস ৰখা চিন্তাবিদসকলে মত পোষণ কৰিছিল গতিকে এইদৰে ফ্ৰেড ডব্লিউ ভাৰ্গটৰ মতে 18 শতিকাৰ মনীষীসকলে এই নতুন শাখাৰ ভেটি স্থাপন কৰিছিল যিটো আছিল এক সাধাৰণীকৃত সমাজতত্ত্ব সোশিয়োলজি পিছলৈ অৰ্থাৎ 19 শতিকাত ই সম্প্ৰসাৰিত আৰু সংগঠিত হৈ এক নৃতাত্ত্বিক বিজ্ঞানৰ আৰ্হি হিচাপে কাম কৰিছিল গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত বিকাশৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাছিল যদিও ইতিহাস শাৰীৰিক নৃবিজ্ঞান ভাষা বিজ্ঞান আৰু অন্যান্য নৃবিজ্ঞানৰ বিশেষত্ববোৰৰ মিলনৰ ফলতহে আচলতে সাধাৰণ সমাজতত্ত্বৰ ভিত্তিৰ পৰা নৃবিজ্ঞানৰ পৃথকীকৰণ ঘটিছিল গতিকে সামাজিক নৃতত্বৰ বিকাশৰ এই মন্তব্যক ইতিহাসবিদ মাৰ্ভিন হেৰিছেও সমৰ্থন কৰে এইখিনিলৈকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখোতে সহায় ল'ব লাগিব ঠিক আছে প্ৰথমতে সেই ব্যক্তিকেইজনৰ নাম লিখিবা তাৰ পাছত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বিষয়ে তোমালোকে আলোচনা কৰিবা এটো হল ডিসকাস দ্য ফেজেস অফ দ্য এমাৰ্জেন্স অফ সোশিয়েল এন্থ্ৰোপলজি ইয়াৰ পিছত এটা প্ৰশ্ন আছে যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ উত্থানৰ মাজত থকা পাৰ্থক্যসমূহ পৰীক্ষা কৰা এই প্ৰশ্নটো এতিয়া আমি আজি ক্লাছত নলওঁ কাৰণ কোৱেশ্চনটো মই এবাৰ কৈ দিছো আকৌ এবাৰ ইংৰাজীতে যে এক্সামাইন দ্য ডিফাৰেন্স অফ দ্য এমাৰ্জেন্স অফ সোশিয়োলজি উইথ সোশিয়েল এন্থ্ৰোপলজি সোশিয়োলজি এণ্ড সোশিয়েল এন্থ্ৰোপলজিৰ বিষয়ে ইয়াৰ দ্বিতীয় যিটো আমাৰ পাঠ আছে যিটো সেকেন্ড যিটো ইউনিট আছে তাত দিয়া আছে গতিকে সেই পাঠখিনি যেতিয়া আমি পঢ়িম যেতিয়া তোমালোকৰ লগত আলোচনা কৰিম তেতিয়া এই প্ৰশ্নটো আমি যদি আলোচনা কৰো তেতিয়া হলে তোমালোকৰ বুজিবৰ কাৰণে সহজ হ'ব গতিকে তোমালোকে এতিয়া এই যিটো চাৰিটা প্ৰশ্ন আমি আলোচনা কৰিলো এই চাৰিটা প্ৰশ্নই লিখিবলৈ চেষ্টা কৰা আৰু তোমালোকৰ যিবোৰ ইম্পৰ্টেন্ট পইণ্ট আছে সেই পইণ্টবিলাক এবাৰ তোমালোকে আকৌ জুকিয়াই চোৱা চাই নিজৰ ভাষাত আৰু টেক্সট বুকৰ সহায় ল'বা তোমালোকৰ যিটো ষ্টাডি মেটেৰিয়েল দিয়া আছে ষ্টাডি মেটেৰিয়েলখিনি লৈ পেলাই তোমালোকে লিখাৰ কাৰণে চেষ্টা কৰিবা গতিকে সেকেন্ড ইউনিটলৈ যোৱা আগতে আমি এতিয়ালৈকে কি কি শিকিলো এই গোটেই কথাখিনি এবাৰ জুকিয়াই চাওঁ গতিকে এই প্ৰথম ইউনিটটো আমি সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব এমাৰ্জেন্স অফ সোশিয়োলজি এণ্ড সোশিয়েল এন্থ্ৰোপলজি এই নিৰ্দিষ্ট ইউনিটটো পঢ়োতে আমি কি কি শিকিলো আমি এতিয়া শিকিম বুলি নকওঁ আমি শিকিলো বুলি ধৰি লৈছো গতিকে প্ৰথমতে আমি শিকিলো এমাৰ্জেন্স অফ সোশিয়োলজি ঠিক আছে এমাৰ্জেন্স অফ সমাজতত্ত্বৰ উত্থান এই বিষয়ে আমি শিকিলো তাৰপিছত আমি শিকিলো সমাজতত্ত্বৰ উত্থানৰ কাৰকসমূহ কি কি ফেক্টৰ্ছ ফৰ দ্য এমাৰ্জেন্স অফ সোশিয়োলজি এইখিনি আমি পালো তাৰপিছত আমি পালো সমাজতাত্ত্বিক তত্ত্বৰ বিকাশ ৰাইজ অফ সোশিয়োলজিকেল থিওৰিজ সামাজিক নৃতত্বৰ উত্থান এমাৰ্জেন্স অফ সোশিয়েল এন্থ্ৰোপলজি সামাজিক নৃতত্বৰ বিকাশৰ পৰ্যায়সমূহ ফেজেছ অফ দ্য ডেভেলপমেণ্ট অফ সোশিয়েল এন্থ্ৰোপলজি যিটো অকণমান দেৰি আগতে মই তোমালোকক আলোচনা কৰি দিলো সামাজিক নৃতত্বৰ পথ প্ৰদৰ্শকসকল আজি আমি পাঠৰ আৰম্ভণিতে পঢ়িছিলো পায়োনিয়াৰ্ছ অফ সোশিয়েল এন্থ্ৰোপলজি তাৰপিছত আমি আজি শিকিলো আধুনিক সামাজিক নৃতত্বৰ উত্থান এমাৰ্জেন্স অফ মডাৰ্ণ সোশিয়েল এন্থ্ৰোপলজি এইখিনি বস্তু আমি ইতিমধ্যে এই ইউনিটত লাভ কৰিলো গতিকে সমাজতত্ত্বৰ উত্থানৰ বিষয়ে কওঁতে আমি কি কৰিছিলো যেতিয়া সমাজতত্ত্ব প্ৰথমতে আমি ইয়াত আলোচনা কৰিছিলো কি একেবাৰে তোমালোকক এবাৰ মই অলপ ৰিক্যাপ কৰি দিছো গোটেই বস্তুখিনি তো পৰিচয়ত আমি পাইছিলো কি যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব বিভিন্ন দিশৰ পৰা ইটোৰ সৈতে সিটো অতি ঘনিষ্ঠভাৱে জড়িত আচলতে কি হয় যে সামাজিক নৃতত্ব সমাজতত্ত্বৰ আটাইতকৈ ওচৰৰ শাখা কেতিয়াবা কি হয় আচলতে আমাৰ অনুসন্ধান আৰু পদ্ধতিগত কিছুমান ক্ষেত্ৰত সমাজতত্ত্বক সামাজিক নৃতত্বৰ পৰা পৃথক কৰাটো
যথেষ্ট কষ্ট হয় কাৰণ দুইটা এনেদৰে সাঙুৰ খাই আছে যে দুইটাৰ মাজত বৈসাদৃশ্য বা দুটা বেলেগ বেলেগ ভাৱে এষ্টাব্লিছ কৰাটো যথেষ্ট কঠিন গতিকে সামাজিক বিজ্ঞানৰ অৰ্থাৎ ছ'চিয়েল চায়েন্সৰ ভিতৰতো দুয়োটা বিভাগেই তুলনামূলকভাৱে কিন্তু নতুন কি নতুন সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব এতিয়া এই দুইটা শাখাৰ মাজত যদি আমি সাদৃশ্য আছে দুইটাৰ মাজত যদিও আমি সাদৃশ্য আছে বুলি ধৰি লৈছো বা আছে বুলি আমি জানো কিন্তু সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ ঐতিহাসিক শিপাডাল যদি সদায় কিন্তু বেলেগ বেলেগ এইটো তোমালোকে মনত ৰাখিবা কেতিয়াও হিষ্টৰিকেল ৰুট ইহঁতৰ একে নহয় সমাজতত্ত্বৰ উত্থানৰ পথ বিচাৰি উলিওৱাটো তুলনামূলকভাৱে সহজ হলেও সামাজিক নৃতত্ত্বৰ উত্থানৰ পথ বিচাৰি উলিওৱাটো কিন্তু যথেষ্ট জটিল দুয়োটা বিভাগৰ ইতিহাস কেতিয়াবা শতিকা পুৰণি হলেও যদিও কেইবা শতিকাও পুৰণা তথাপি দুয়োটাই 19 শতিকাতে একোটা শৈক্ষিক শাখা হিচাপে এডুকেশ্যনেল ডিচিপ্লিন হিচাপে কিন্তু আত্মপ্ৰকাশ কৰিছে 1900 শতিকা মানতহে গতিকে এই বিষয়ে আমি বহু কথা ইতিমধ্যে শিকি আহিলো গতিকে সমাজতত্ত্বৰ উত্থানটো কেনেকৈ হৈছিল তাতে আমি প্ৰথমতে ফোকাস কৰো সমাজতত্ত্ব আচলতে এক সমাজ বিজ্ঞানৰ শাখা হিচাপে গঢ়ি তোলাৰ আঁৰত বহুবোৰ কাৰণ আছে আৰু সেই কাৰণবোৰ বুজিবলৈ সেই সময়ত আমি আৰ্থ-সামাজিক অৰ্থাৎ সেই 18-19 শতিকাৰ যিটো আৰ্থ-সামাজিক পৰিৱেশ ৰাজনৈতিক বা বৈজ্ঞানিক যিবোৰ সৃষ্টি অৱদান যিবোৰ সমাজ ব্যৱস্থাৰ কাৰক বুলি ধৰা হয় সেই বিষয়টো কিন্তু আমি আগতে জানিব লাগিব হঠাৎ এটা বিষয় সৃষ্টি হ'ব নোৱাৰে নিশ্চয় বহু সময়ৰ প্ৰয়োজন হয় মন্থৰভাৱে লাহে লাহে লেহেমীয়াভাৱে এটা বিষয় এটা থ্ৰু মানে প্ৰচেছ অফ ইভলিউশ্যন এটা নতুন বিষয়ৰ সৃষ্টি হয় গতিকে 18-19 শতিকাত পশ্চিম ইউৰোপত দ্ৰুত আৰু গভীৰ পৰিৱৰ্তনৰ সাক্ষী মানে খুব ৰেপিডলি পৰিৱৰ্তন কিছুমান আহিছিল মানুহৰ কিহৰ মাজত সামাজিক ব্যৱস্থাত ৰাজনৈতিক ব্যৱস্থাত সাইন্টিফিক যিবিলাক নতুন নতুন টেকনলজিকেল ইনোভেশ্যন যিবিলাক হৈছিলে বহুত ৰেপিডলি পৰিৱৰ্তনবিলাক আহিছিল 18 আৰু 19 শতিকাত এইবিলাকে কি কৰিছিল যে সমাজত ব্যক্তিৰ স্থান বুজাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন মানে আনিছিল যাক আমি পেৰাডাইম শিফ্ট বুলি কওঁ গতিকে মানুহৰ জীৱন ধাৰা মানুহৰ চিন্তাধাৰা মানুহৰ প্ৰয়োজন জীৱন নিৰ্বাহৰ শৈলী এই গোটেইবিলাকৰ ক্ষেত্ৰত কি হৈছিল এই যে 18 আৰু 19 শতিকাত পশ্চিম ইউৰোপত দ্ৰুত পৰিৱৰ্তনবিলাক হৈছিল ৰাজনৈতিক বা আৰ্থ-সামাজিক বা বৈজ্ঞানিক ক্ষেত্ৰত সেইবিলাকে মানুহৰ জীৱন ধাৰাৰ ওপৰত প্ৰভাৱ পেলাইছিল এটা প্ৰাকৃতিক বিজ্ঞান যদিও তেতিয়া প্ৰাথমিক পৰ্যায়ত আছিল বুলি বহুতে বিশ্বাস কৰে তথাপিও কিন্তু কি হৈছিল যে ভৌতিক পৃথিৱীখন অধ্যয়নৰ বাবে পদ্ধতিগত উপায় বিকাশ হ'বলৈ আৰম্ভ হৈছিল যিখন আমাৰ যে সাৰাউণ্ডিং য'ত আমি এক্সিষ্ট কৰোঁ আমাৰ চৌপাশৰ যিটো পাৰিপাৰ্শ্বিক পৰিৱেশ সেই পৰিৱেশটো অধ্যয়ন কৰা কি হৈছিলে লাহে লাহে কি হৈছিল মানুহৰ গুৰুত্ব বৃদ্ধি পাই গৈছিল যিমানেই মানুহৰ প্ৰয়োজন জীৱন নিৰ্বাহৰ শৈলী নতুন নতুন বিজ্ঞানসন্মত ধাৰণাৰ সৃষ্টি হৈছিলে সিমানে কি হৈছিলে যে মানুহৰ মাজত সমাজ ব্যৱস্থা পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত অধ্যয়ন কৰাৰ গুৰুত্ব বৃদ্ধি পাইছিল কমতে আৰু ডাৰ্কিং এই দুজন আছিল চিন্তাবিদ তেওঁলোকে হৈছিলে তেওঁলোকক প্ৰাচীন সমাজতত্ত্ববিদ বুলি গ্ৰহণ কৰা হয় তেওঁলোকৰ মনত কিছুমান এনেকুৱা প্ৰশ্নৰ সৃষ্টি ঠাই লাভ কৰিছিল যে ভৌতিক পৃথিৱীৰ দৰে যদি মানৱ সমাজখনকো যদি অধ্যয়ন কৰিবলৈ অনুৰূপ বৈজ্ঞানিক আৰু পদ্ধতিগত দৃষ্টিভংগী প্ৰয়োগ কৰিব পাৰি তেতিয়া বাৰু কি ধৰণৰ পৰিৱৰ্তন আহিব এই প্ৰশ্নটো তেওঁলোকৰ মনত আহিছিল যে আমি যেনেকে আমাৰ পাৰিপাৰ্শ্বিক মানে পৃথিৱীখনৰ বিজ্ঞানসন্মতভাৱে আমি পৰিৱৰ্তনবিলাক আমাৰ নিডছবিলাক ফুলফিল কৰাৰ ক্ষেত্ৰত সাইন্টিফিক টেকনলজিকেলি এনহেন্স ৱেজবিলাক লছবিলাক প্ৰিন্সিপলছবিলাক ইউজ কৰিছোঁ ঠিক তেনেদৰে মানুহৰ যিখন মনৰ পৃথিৱী মানুহৰ যিখন সমাজ ব্যৱস্থা মানুহৰ যিটো চিন্তাধাৰা সেই সমাজখন অধ্যয়ন কৰিবৰ কাৰণে আমি তেনেকুৱা কিছুমান সাইন্টিফিক বা চিষ্টেমেটিক প্ৰচিডিউৰ কিছুমান দৃষ্টিভংগী আমি প্ৰয়োগ কৰিব পাৰোঁ নেকি প্ৰথম ডাৰ্কিম আৰু কমতে মনলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন আৰম্ভ হ'ল আৰু এই প্ৰশ্ন তেওঁলোকৰ মনত উকমুক দিওঁতেই আচলতে এই সমাজ বিজ্ঞানৰ সমাজ ছচিয়লজি বিষয়ৰ আৰম্ভণি বুলি ক'ব পাৰি ইয়াৰ পৰাই লাহে লাহে সেই চিন্তাৰ পৰাই যি এটা বিষয়ৰ
আবিৰ্ভাৱ হ'ল। গতিকে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অগ্ৰগতিয়ে কি কৰিলে লাহে লাহে পৰম্পৰাগত যিটো গ্ৰাম্য কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা আধুনিক চহৰীয়া উদ্যোগিক সমাজলৈ মানৱ জীৱনৰ ৰূপান্তৰ ঘটালে। মানুহে আগতে কি কৰিছিল যে মই তোমালোকক একেবাৰে আৰম্ভণি ক্লাছতে কৈছিলো মানুহে আনকি কি কৰিছিল যে এটা সময়ত ঘৰ বনাব নাজানিছিল, তেওঁলোকে মানে ৰন্ধন প্ৰকৰণ তেওঁলোকে নাজানিছিল, তেওঁলোকে বস্ত্ৰৰ ব্যৱহাৰ নাজানিছিল। গতিকে মানুহবিলাকে কি কৰিছিলে তেতিয়া মানুহে কেভত থাকিছিল, গুহাত থাকিছিল, যে বনৰীয়া জন্তু বতাহ বৰষুণ যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ ইত্যাদিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে একেলগে বহু মানুহে গ্ৰুপ হৈ এটা এটা গোট হৈ তেওঁলোকে একেলগে থাকিছিল, যাতে এজনে অকলশৰীয়াকে থাকিলে তেওঁ বনৰীয়া জন্তুৱে আক্ৰমণ কৰিব পাৰে, তেওঁলোকে যিবোৰ প্ৰাকৃতিক দুৰ্যোগ হয় সেইবিলাকৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ অসমৰ্থ হয়। গতিকে তেওঁলোকে যদি গ্ৰুপত থাকে তেওঁলোকৰ সাহস বৃদ্ধি হয়, ইজনে সিজনক সহায় সহযোগ কৰিব পাৰে, বচাব পাৰে বনৰীয়া জন্তুৰ উপদ্ৰৱৰ পৰা। গতিকে তেওঁলোকে সদায় গ্ৰুপ পাতি থাকিছিল আৰু সেই বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ, বতাহ ধুমুহা এইবিলাকৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কি কৰিছিল কেইবত গুহাত তেওঁলোকে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। এয়া আছিলে আৰম্ভণি। তাৰপিছত লাহে 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 তেওঁলোকে খুব ঠাণ্ডাৰ পৰা খুব গৰমৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁলোকে কি কৰিছিল যে তেতিয়াতো মানুহে কাপোৰ ব্যৱহাৰ নাজানিছিল, গতিকে গছৰ বাকলি পিন্ধিবলৈ, গছৰ পাত পিন্ধিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল, যাতে তেওঁলোকে শীতৰ প্ৰকোপৰ পৰা নিজক পৰিত্ৰাণ কৰিব পাৰে। তাৰপাছত তেওঁলোকে লাহে লাহে জুই ব্যৱহাৰ শিকিলে। প্ৰথমতে তেওঁলোকে নাজানিছিলে জুই ব্যৱহাৰ, গতিকে কেঁচাই কেঁচাই তেওঁলোকে বনৰীয়া জন্তুৰ মাংস খাইছিল, গছৰ ফল মূল খাইছিল, নদীৰ ঝৰ্ণাৰ পানী খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু লাহে লাহে এইবিলাকৰ মাজত পৰিৱৰ্তন হ'ল যেতিয়া তেওঁলোকে জুই ব্যৱহাৰ শিকিলে, যেতিয়া তেওঁলোকে ৱেপন বনাব জানিলে, তেতিয়া তেওঁলোকে কি কৰিছিলে বনৰীয়া জন্তুক বধ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ জোঙা অস্ত্ৰ ব্যৱহাৰ আৰম্ভ কৰিলে আৰু সেইবিলাকেদি তেওঁলোকে বনৰীয়া জন্তু চিকাৰ কৰি সেইবোৰ তেওঁলোকে ভক্ষণ কৰিছিলে। এইদৰে লাহে 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 জুই ব্যৱহাৰ কৰিবলৈ শিকাৰ পৰা, চকাৰ আৰম্ভণি হোৱাৰ পৰা, উদ্ভৱ হোৱাৰ পৰা মানুহৰ জীৱনৰ মানে জীৱন ধাৰণ নীতিবিলাক, জীৱন যাপনৰ প্ৰক্ৰিয়াবিলাক পৰিৱৰ্তন হৈ আহিল। আৰু শেষলৈ কি হ'ল যে মানুহবিলাকে গাঁও পাতি পাতি জোং পাতি পাতি থকাৰ পৰা আৰম্ভ কৰি লাহে 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 আজি বৰ্তমানৰ সমাজ ব্যৱস্থা যিটো তোমালোকৰ চৌপাশত দেখিছা, এটা মডাৰ্ণ চাইণ্টিফিকেলি এনহেঞ্চ এখন মানুহে সমাজ ব্যৱস্থা একচেপ্ট কৰি ল'লে, তেওঁলোকে গ্ৰহণ কৰিব পৰালে সক্ষম হ'ল। এতিয়া কথা হ'ল যে এই যে লাহে লাহে যে পৰিৱৰ্তনবোৰ হৈ আহিল, গতিকে মানুহে আজিকালি গাঁৱত থকাতকে চহৰত থাকিবলৈ বেছি সুবিধা লাভ কৰা হ'ল, ইচ্ছাও প্ৰকাশ কৰে, তেওঁলোকে ভালো পায় আজিকালি চহৰলৈ আহিবৰ কাৰণে। কাৰণটো কি যে ইয়াত কামৰ যথেষ্ট সুবিধা আছে। গাঁৱত থাকিলে হয়তো তেওঁলোকে খেতি কৰিব লাগিব, তেওঁলোকৰ যিটো জীৱ জন্তু তেওঁলোকে পোহপাল দিব লাগিব, আৰু এনেদৰে তেওঁলোকৰ এটা সীমিত উপাৰ্জনৰ মাজত তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া চলি থাকিব। যদি তেওঁলোকে বিভিন্ন কামত অধিক উপাৰ্জন কৰিব পাৰে তেতিয়াহ'লে কি হ'ব, নিজকে বেলেগ বেলেগ কামত নিয়োগ কৰি বেছি উপাৰ্জন কৰাৰ আশাত তেওঁলোকে লাহে লাহে কি হ'ল ফেক্টৰীবিলাক ইণ্ডাষ্ট্ৰীবিলাকত তেওঁলোকে কাম বিচাৰি গাঁৱৰ পৰা চহৰলৈ আহিলে। গতিকে মানুহবোৰ যেতিয়া চহৰমুখী হ'ল লগে লগে বিভিন্ন ধৰণৰ উদ্যোগ কাৰখানা কৰ্মশালা এইবিলাকৰ আৰম্ভ হ'বলৈ ধৰিলে। চহৰীয়া অঞ্চলবিলাকত মানুহবিলাকে সেই কৰ্মশালাবিলাকত তেওঁলোকে জইন কৰে, তেওঁলোকে ট্ৰেইনিং লয়, ট্ৰেইনিং প্ৰগ্ৰেমবিলাক তেওঁলোকে জইন কৰি পেলাই বিভিন্ন নতুন নতুন টেকনলজিবিলাক তেওঁলোকে শিকি ল'লে, আৰু সেইদৰে সেই ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাক ফেক্টৰীবিলাকত তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। আৰু ইয়াৰ ফলস্বৰূপে কি হ'ল, উৎপাদনৰ মাত্ৰা সৰু সৰু ঘৰুৱা শিল্পৰ পৰা বৃহৎ পৰিসৰৰ কাৰখানা সদৃশ মানে কিছুমান প্ৰতিষ্ঠানলৈ সলনি হৈছে। আগতে মানুহে কি কৰিছিলে, যেতিয়া কাপোৰ বনাইছিল কম পৰিমাণত বনাইছিল, যেতিয়া তেওঁলোকে হাঁহ কুকুৰা গৰু ছাগলী পুহিছিল কম পৰ্যায়ত, তেওঁলোকে কম পৰিমাণত পুহিছিল, পিছলে কি হ'ল এইবিলাক ডাঙৰ ডাঙৰ হাৰত মানে কাপোৰ কানি বনোৱাৰ পৰা আৰম্ভ কৰি যিবিলাক তেওঁলোকে মাটি বাচন বৰ্তন বনোৱাৰ পৰা আৰম্ভ কৰি যিবোৰ বস্তু তেওঁলোকে প্ৰডাকশ্যন কৰিছিলে ঘৰুৱাভাৱে, সেই সকলোবিলাক তেওঁলোকে লাৰ্জ স্কেলত কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ সেইবিলাক কিহে কৰিছিল, হাতেদি নবনাইছিল, তেওঁলোকে ডাঙৰ ডাঙৰ মেচিনেৰী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু ফলত কি হৈছিলে, কম সময়ৰ ভিতৰত কম কষ্টৰ ফলত কম কষ্ট কৰি অধিক তেওঁলোকে বস্তু মানে উৎপাদন কৰিবলৈ সক্ষম হ'ল। ফলত তেওঁলোকৰ বিক্ৰী কৰাৰ মানে তেওঁলোকৰ যিটো যোগানটো তেওঁলোকৰ বৃদ্ধি পাবলৈ ধৰিলে, উৎপাদনটো বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ যোগান বৃদ্ধি হ'ল আৰু আয় বৃদ্ধি হ'বলৈ ধৰিলে। গতিকে এইদৰে কি হ'ল, এইবিলাকেই মানুহৰ সামাজিক জীৱন ধাৰণৰ প্ৰক্ৰিয়া, তেওঁলোকৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, যিটো ৰাজনৈতিক যিটো নীতি নিয়মৰ ব্যৱস্থা, এই সকলোবিলাকৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছিলে। আৰু এইবিলাকৰ ফলতে কি হৈছিলে যে পশ্চিম ইউৰোপীয় সমাজত
এই পৰিৱৰ্তনবিলাকে দেখা দিছিলে আৰু ইয়াৰ ভিতৰত প্ৰধান আছিল ৰাজনৈতিক কিছুমান কাৰকো আছিল যিবিলাকে দুটা শ্ৰেণীৰ সৃষ্টি কৰিছিলে যিটো এটা হৈছিলে কি যে শাসক শ্ৰেণী আৰু এটা হৈছিলে শোষক শ্ৰেণী গতিকে ইয়াত ক্লাছ ডিভিজনবিলাক আহি পৰিছিলে গতিকে এটা একেবাৰে সহজকে ক'বলৈ গ'লে যে সেই ক্লাছৰ ইয়াত সৃষ্টি কৰিছিলে যিবিলাকে পিছলৈ বিদ্ৰোহৰ সৃষ্টি কৰিছিল গতিকে এইবিলাকে লাহে লাহে সমাজ ব্যৱস্থাত সমাজৰ ক্লাছিফিকেশ্যন যিবিলাক হ'ল সেইবিলাক ইয়াৰে ফলত সৃষ্টি হৈ আহিছিলে এই ব্যাপক পৰিৱৰ্তনবোৰে কি কৰিছিল ঔদ্যোগিকৰণ আৰু আধুনিকৰণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় আছিল আৰু তথাপিও এক বিৰোধ পৰিস্থিতিৰ সৃষ্টি কৰিছিল যিটো মই ক'লো অলপ আগতে মানুহবিলাক লাভান্বিত হৈছিলে ঠিকেই মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াবিলাক গ্ৰাম্য অৱস্থাতে নাথাকি পৰিৱৰ্তন আহিছিল তেওঁলোকৰ জীৱনশৈলীত কিন্তু তাৰ ভিতৰত কিন্তু কিছুমান ক্লাছৰ সৃষ্টি হৈছিলে আৰু এইবিলাকে পিছলৈ কি কৰিছিল বৌদ্ধিক আৰু ভৌতিক সামাজিক পৰিৱৰ্তনবিলাকৰ ফলত সমাজতত্বৰ এটা নতুন বিষয় হিচাপে অহাৰ এটা পথ প্ৰশস্ত কৰিছিল আৰু ইয়াৰ ফলতে কি হৈছিলে যে 19শ শতিকাৰ শেষৰ ফালে এই যে ছচিয়লজি এইটো এটা সুকীয়া শাখা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিলে এই বিষয়টোক মানে এটা বিষয় হিচাপে এটা সুকীয়া বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত কিছুমান কাৰক আছিলে আৰু এই প্ৰধানকৈ দুটা কাৰক হ'ল এটা হ'ল জ্ঞানোদয় আৰু আনটো হৈছিলে দ্য চাইণ্টিফিক ৰিভলিউশ্যন গতিকে এই বিষয়ে আমি ইতিমধ্যে তোমালোকক মই স্লাইডত দি থৈছিলো জ্ঞানোদয়ৰ ভিতৰত দাৰ্শনিক চিন্তাধাৰা পৰিৱৰ্তন আনিছিল যুক্তিবাদী চিন্তাধাৰা আৰম্ভ হৈছিল আৰু সামন্তীয় দৰ্শনত আমূল পৰিৱৰ্তন আনিছিল 2 নম্বৰটো হৈছিলে দ্য চাইণ্টিফিক ৰিভলিউশ্যন পৰীক্ষা নিৰীক্ষাৰ যুগৰ মানে সূচনা হৈছিল পৰীক্ষা মানে সব বস্তু তেওঁলোকে মানুহে কি কৰিছিল প্ৰমাণৰ সহায়ত সাইন্টিফিক কিছুমান লজ কিছুমানৰ হেল্পত কিছুমান টেকনলজিক্যালি এনহেন্স কিছুমান ইকুইপমেন্ট ব্যৱহাৰ কৰি সলিউশনস কিছুমান ইউজ কৰি নতুন নতুন বস্তুবিলাক ব্যৱহাৰ কৰি তেওঁলোকে কি কৰিছিল নতুন এটা যুগৰ সৃষ্টি কৰিছিল বৈজ্ঞানিক বিপ্লৱ বুলি কোৱা হৈছিল তো বৈজ্ঞানিক কিছুমান নতুন পদ্ধতি তেওঁলোকে আৱিষ্কাৰ কৰিছিল আৰু এখন যিবিলাকে আমাক কি কৰিছিল সমাজ ব্যৱস্থা প্ৰভাৱ বিস্তাৰ কৰিছিল এই আছিল দুটা এটা এনলাইটেনমেন্ট আনটো হৈছে দ্য চাইণ্টিফিক ৰিভলিউশ্যন দুটা কাৰক সমাজতত্ত্ব বিকাশৰ তাৰপিছত তোমালোকে পাইছিলা 19 শতিকাৰ ইউৰোপীয় সমাজত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনসমূহ হৈছিলে কি এটা হৈছিলে ফ্ৰেঞ্চ ৰিভলিউশ্যন অলপ আগতে আমি আলোচনা কৰিছিলো তাৰপিছত আমি পাইছিলো ঔদ্যোগিক বিপ্লৱ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিলে য'ত আমাৰ চহৰসমূহ বৃদ্ধি পাইছিল সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল কাৰণ বেছি পৰিমাণত যোগানটো বৃদ্ধি পাইছিল মানুহৰ জনসংখ্যা বৃদ্ধি পাইছিল মানুহৰ প্ৰয়োজন বৃদ্ধি পাইছিল অৰ্থাৎ চাহিদা বৃদ্ধি পাইছিল বস্তুৰ তাৰপিছত নতুন সঁজুলি আৰু কৌশলবিলাক আৱিষ্কাৰ হৈছিল যিহেতু বিজ্ঞানৰ ওপৰত বিশ্বাস কৰিছিল বিজ্ঞানৰ নতুন পদ্ধতি ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল কাৰখানা পদ্ধতি সূচনা হৈছিল ফেক্টৰী বা ইণ্ডাষ্ট্ৰীবিলাকৰ সৃষ্টি হৈছিল গতিকে এইখিনিলৈকে আমি গোটেইখিনি বস্তু তোমালোকক এবাৰ মই মনত পেলাই দিলো গতিকে আমাৰ এই ইউনিট 1 টো আজি আমাৰ শেষ হ'ল প্ৰশ্নখিনি উত্তৰ মই কৈ দিলো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা নিশ্চয় তোমালোকে পাৰিবা আজি ইয়াতে এৰিছো থ্যাংক ইউ